হেনে পাওঁ হু হু কৈ বলিছে বতাহ আহাৰে পানচু গৈ আছে গৈ নৈমুখী বা যুঁজৰ বথা পা নতুতে যেন বুকুৰে সাঁথৰ হলেও হয়তো আছে কৰবা নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট কিবা এটাতো উপায় ওলাব দিল্লী মুম্বাইত কিমান দুখীয়া ল'ৰা ছোৱালী নিজে পাৰ্ট টাইম জব কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াই আছে মই কিয় নোৱাৰিম চন্দ্ৰা চন্দ্ৰা এই ছোৱালীজনী ইমান জেদি নহয় শহুৰেকটোৰ অহংকাৰ সোপা নথকা হলে আমাৰ কোনোবা এখন হোটেলতে পাৰ্টিটো দিব পাৰিলেহেঁতেন দৰকাৰ নাই দেই প্ৰথম বাৰ্থডেত কথাটো কওঁতে শহুৰেকে কি উত্তৰ দিলে মনত নাই আছে আছে কিয় মনত নাথাকিব কথাষাৰ মই কলো যে তাই বিৰোধ কৰিবই ইমান বেয়াকৈ কৈছে মোক হ'ব বাৰু মাৰা ইচ্ছা কৰিছে যেতিয়া কৰক দিয়া প্ৰব্লেমটো একো নাই আপোনালোকে ইচ্ছা কৰিছে যেতিয়া কৰক জীৱনৰ কোন কেকুৰিত কি হেৰাল কৰ আশা ক'ত লুকাল বাবু আহা নামি আহা বাবু এইখন তোমাৰ নতুন ইয়াতে ভালদৰে পঢ়া শুনা কৰি তুমি ভাল ৰিজাল্ট বাবু আইতা মোৰ নতুন স্কুলখন কেনেকুৱা লাগিছে খুব ধুনীয়া এইখন স্কুল চহৰৰ ভিতৰত 1 নম্বৰৰ স্কুল বাবু এতিয়া ইয়াত কথা পাতি থাকিলে দেৰি হ'ব ব'লা স্কুললৈ ব'লা যোৱা বাবু ভালকৈ পঢ়িবা দেই স্কুলত যি কয় তাকে শুনিবা ফুৰিবলৈ যাবলৈ আহিলে নাই বাবুৰ আজি স্কুলত প্ৰথম দিন সেইকাৰণে চাই যাবলৈ আহিলো মোৰ নাতিৰ পঢ়া শুনাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে তাৰ পঢ়া শুনাৰ কাৰণে যি কৰিব লাগে মই কৰিম তাৰ সম্পূৰ্ণ দায়িত্ব মোৰ মা তুমি অলপ ৰবা মই তাক থৈ আহো বলা বাবু নৰওঁ দে বাবুক চালো হ'ল আৰু যাওঁগৈ আহা হেল্ল' আপোনাক মোৰ চিনাকি যেন লাগিছে ক'ত লগ পাইছিলোঁ বাৰু আপোনাক নাই নাজানো মই আপোনাক চিনি পোৱা নাই এই ৰ'বচোন আপুনি বাৰু কেতিয়াবা চৌধুৰী কনচালটেণ্টছৰ অফিচলৈ গৈছিল নেকি তাতে আপোনাক লগ পাইছিলোঁ নেকি বাৰু মই BCৰ বিজনেছ মেনেজাৰ প্ৰণৱ শইকীয়া আপোনাক মোৰ ইমান চিনাকি লাগিছে নহয় আপোনাৰ মোক চিনাকি লাগিছে সেইটো আপোনাৰ প্ৰব্লেম মই আপোনাক চিনি পোৱা নাই আপুনি ক'ত থাকে বাৰু মই য'তে নাথাকোঁ সেইটো আপোনাক কিয় লাগে যাওক আপোনাৰ কাম কৰক অচিনাকি মানুহৰ লগত টাইম পাছ কৰি থকা মোৰ টাইম নাই মানুহটো কোন আছিল বাৰু মই তাক চিনি পাওঁ বুলি কোৱা সি মোৰ ওচৰৰ পৰা পলাব বিচাৰিলে কিয়
হয় কিবা এটা যেন ৰহস্য আছে মোৰ একেবাৰে মনত নপৰা হ'ল সিহঁতক ইমান মৰম কৰিলো কিমান আমদাৰকে ডাঙৰ কৰিলো এতিয়া বিয়াৰ পাছত মাক বাপেককো পাহৰি গ'ল চব মৰম আবেগ শেষ কৰি পেলালে ৰ'বাচোন তাই চাগে সঁচাকৈ কিবা কামত ব্যস্ত আছে ব্যস্ত হৈ থাকিল বুলিয়ে তাই মোক এনেকৈ ক'বনে আমিও দেখোন ব্যস্ত হৈ থাকো কেতিয়াবা অচিনাকি মানুহে ফোন কৰিলো তেনেকুৱা ব্যৱহাৰ নকৰো ল'ৰা ছোৱালীয়েনো মাক বাপেকক বেয়াকৈ নকয় কাক ক'ব কথাটো কি হৈছে মই একো বুজিয়েই পোৱা নাই কথা বিশেষ একো নাই হে এওঁ মাইনালৈ ফোন কৰিছে তাই ব্যস্ত থকাৰ কাৰণে ফোনটো পিছত কৰিবলৈ ক'লে বছ কথা সিমানেই তাতে তেওঁ চেণ্টিমেণ্টেল হৈ বুঢ়ীৰ পৰা নাকৰ পানী চকুৰ পানী একাকাৰ কৰিছে মানুহৰ ব্যস্ততা মই বুজি পাওঁ কথাষাৰ ভালদৰে ক'লে মই জানো বেয়া পাম ক তাই যেনেকৈহে উত্তৰ দিলে কৈছে বোলে কি সময় নাই অসময় নাই ফোন কৰি থাকা মোৰ এটা ফেমিলি আছে বুলি নাজানা নেকি 5 মিনিট সময় কথা পাতিলেও বোলে তাই বহুত ক্ষতি হয় ভিনদৌৱে কোৱাটোৱেই হয় তাই বিজি আছিল চাগে নহ'লে কিবা কথাত খং উঠি থাকিবও পাৰে কিমান দূৰত গৈ তাই আছে গৈ তাইৰ কাৰণে কিমান চিন্তা লাগি থাকে কথাষাৰ পাতিব খুজিলেও নকৰিবা চিন্তা আজিৰ পৰা কাৰো কাৰণে চিন্তা কৰাৰ দৰকাৰ নাই ছোৱালী বিয়া দিলো বাছ এতিয়া সিহঁতৰ জীৱন সিহঁতৰ কথা আমাৰ চিন্তা কৰি মৰিবৰ কোনো দৰকাৰ নাই এহে এনেকুৱা শ্যামতো এনেকুৱা নহয় তথাপিও জানো তুমি মনৰ হেঁপাহেৰে তাইক কাষত পাব পাৰা মন গ'লেই জানো তুমি তাইৰ ঘৰলৈ যাব পাৰা ইচ্ছামতে নাতিটোক মৰম কৰিব পাৰা শহুৰেকৰ সেন চকুটো পৰিয়ে থাকে দুজনী ছোৱালীৰ এজনীকো বিয়াৰ পিছত নিজৰ কৰি ৰাখিব নোৱাৰিলো হয় দে সিহঁতৰতো তহঁতৰ ওপৰত এটা দায়িত্ব থাকিব লাগে এতিয়া মই তহঁতৰ লগত আছো বুলিহে নহ'লে তহঁত বাৰু কম অকলশৰীয়া হ'লিহেঁতেন নে ই আয়ুষ ল'ৰাটো কিন্তু ভাল ই আমাৰ বৰ খিয়াল ৰাখে আচলতে শ্যামনৰ অন্তৰখন যে আমাৰ লগত আছে সেইকাৰণে আয়ুষেও আমাক বৰ ভাল পায় যিমান ভাল পালেও পুতেক আৰু জোঁৱায়েকৰ মাজত পাৰ্থক্য আছে হাজাৰ হ'লেও আয়ুষে আপোনালোকতকৈ আগতে নিজৰ মাক বাপেকৰ কথাহে ভাবিবই দিয়কচোন আয়ুষ ল'ৰাটো তেনে নহয় প্ৰণৱ সি নিজৰ মাক বাপেকতকৈ আমাক কোনো গুণে কম বুলি নাভাবে মইতো আজিৰ পৰাই মাইনাৰ লগত সকলো সম্পৰ্ক বাদ দিলো ফোনৰ পৰা তাই নামটো ডিলিট কৰি দিছো নালাগে আজিৰ পৰা শ্যামন আৰু আয়ুষকে আমাৰ ল'ৰা ছোৱালী বুলি ভাবিম মাইনা কেতিয়াবা ঘৰলৈ আহিলেও মোৰ পৰা মাকৰ ব্যৱহাৰ নাপায় এনেকুৱা ব্যস্ত হৈ দেখুৱাম নহয় বাইদেউৰ মনত বৰ দুখ পাইছে কিবা খং উঠিলে সকলো সম্পত্তি আয়ুষৰ নামত দি ক'ৰবালৈ গুচি যাম আৰু মই কি পাম ভিনদেউ জোঁৱাইৰ নামত চব দি দিবৰ কাৰণে কি মই তোমালোকৰ লগত চকীদাৰৰ দৰে খাটি আছো এই কথা নহ'ব ভিনদেউ মোৰ বাটৰ জেং মই আঁতৰাবই লাগিব তেনেহ'লেনো কি তুমি কিয় সদায় তাক আমাৰ পৰা আঁতৰাই ৰাখিব বিচাৰা মই তাক আপোনালোকৰ পৰা কিয় আঁতৰাই ৰাখিম মা কিয় ৰাখা তুমিহে জানা আইতা আবেলি মই তোমাৰ ওচৰলৈ আহিম দেই তোমাক মই ৰুমত যাবলৈ কৈছো বাবু 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 ৰবা 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 এতিয়া তুমি আইতাৰ লগত যাব নালাগে কিয় মা প্ৰথমে তুমি কাপোৰযোৰ খুলি ফ্ৰেছ হৈ লোৱা তাৰ পাছত অলপ ভাত খাই শুব লাগিব আইতাৰ লগত আবেলি মই যে স্কুলৰ পৰা আহিলো আইতাকটো এবাৰ মাত দি আহিব দিয়া নালাগে আইতাৰ ৰুমত গ'লে তোমাৰ আৰু খোৱা একো নহ'ব এতিয়া আইতাক মাত লগাব নালাগে একো নহয় মা মই আইতাক মাত্ৰ এবাৰ মাত দিম আৰু গুচি আহিম বাছ এতিয়া তুমি আইতাৰ ৰুমলৈ যাব নালাগে বুলি কৈছো নহয় কিয় মোৰ ওচৰলৈ যাব নালাগে মই সুধিছো তাক মোৰ ওচৰলৈ যাবলৈ কিয় মানা কৰিছা নহয় মা আপোনাৰ ওচৰলৈ গ'লে সি আমাৰ ৰুমলৈ আহিবলৈ পাহৰি যায় খোৱা একোৱে নহ'ব তাৰ মানে তুমি ভাবা মই তাৰ আপডাল কৰিব নাজানো সেইটো কথা নহয় মা তেনেহ'লেনো কি তুমি কিয় সদায় তাক আমাৰ পৰা আঁতৰাই ৰাখিব বিচাৰা মই তাক আপোনালোকৰ পৰা কিয় আঁতৰাই ৰাখিম মা কিয় ৰাখা তুমিহে জানা
মোৰ ল'ৰাটোকতো আমাৰ পৰা আঁতৰ কৰিলাই, এতিয়া নাতিটোকো। বাবু তুমি ৰুমত যোৱা। আইতা আবেলি মই তোমাৰ ওচৰলৈ আহিম দেই। তোমাক মই ৰুমত যাবলৈ কৈছো। যোৱা শুন, তোমাৰ মাৰাই মোৰ লগত থাকিব নিদিয়ে যেতিয়া নালাগে থাকিব। মায়ে যাবলৈ নিদিলেও মই তোমাৰ ওচৰলৈ যামেই। তোমাক আৰু ককাক মই বহুত ভাল পাওঁ আইতা। বাবু তোমাক মই ৰুমত যাবলৈ কৈছো নাই? আপুনি এইবোৰ কি কথা কৈছে মা? বাবুৰ আগত? তাৰ আগত ক'লে কি হ'ব? তাক যদি আমাক বেয়া পাবলৈ শিকাব পাৰা তেনেহ'লে তাৰ আগত কথাটো কোৱাত আপত্তি কি? মা এইবোৰ বেয়া কথা মা। ইমান বেয়া কথাবোৰ আপুনি ভাবিব পাৰে কেনেকৈ? তোমাৰ আচৰণে মোক ভাবিবলৈ বাধ্য কৰাই। মই আপোনাৰ ল'ৰাক আঁতৰ কৰিলো? এই কাম কেতিয়া কৰিলো? এই কথা আপুনি ভাবিলে কিয়? কৰিছা আঁতৰ। যিটো আয়ুষে বিয়াৰ আগত অনবৰতে মা কৰি থাকে, সেইটো ল'ৰাই আজিকালি মোক মা বুলি মাতিবলৈ পাহৰি যোৱাৰ নিচিনা হ'ল। মোৰ লগত ভালদৰে এষাৰ কথাও নপতা হ'ল। এইবোৰ আপোনাৰ ভুল ধাৰণা মা। মই আয়ুষক আপোনাৰ পৰা আঁতৰি যাব লগা একো কথাই আজিলৈকে কোৱা নাই। আয়ুষক যি কৰা কৰি থাকা, কিন্তু আমাৰ নাতিটোক আঁতৰাই নিয়াৰ চেষ্টা নকৰিবা, কাৰণ তাৰ গাত এই বংশৰ তেজ আছে। সেই তেজত তুমি বিষ নাঢালিবা। অৱশেষত ছোৱালীজনীকো ঘৰখনৰ পৰা আঁতৰাই ৰখাৰ ষড়যন্ত্ৰ চলিছে নহয়? নহয় মা, একো ষড়যন্ত্ৰ চলা নাই। তই মনে মনে থাক। নিজ কাণেৰে শুনাৰ পাছতো মই বুজি নাপাবলৈ ইমান মূৰ্খ নহয়। ল'ৰা ছোৱালী চবকে মোৰ পৰা আঁতৰাই নিয়াৰ মতলব। সালাম সাহেব, ভালে আছো? আপোনালোকৰ মেহৰবানীত মোৰ এটা কাম আছে। কওক ছাৰ, আপোনাৰ কাম জানো কেতিয়াবা মই মানা কৰিছো? নাই কৰা। তোৰ ওপৰত মোৰ বিশ্বাস আছে কাৰণে আনক ক'ব নোৱাৰা কামবিলাক মই তোক কৰিব দিওঁ। কি কাম কওক? ইয়াত তেনেকৈ নহয়। উঠ গাড়ীটোত, ক'ৰবাত গৈ গাড়ীখন ৰাখি লৈ কথা পাতিম। ঘৰত গৈ আছো। নেলাগে, বেছি সময় নহয়, মই তোক নমাই থৈ যাম। উঠ জলদি। মই আৰু একো বুজি পাবলৈ বাকী নাই বৌ। পাপাহঁতে ভাবে মেডিকেল ইঞ্জিনিয়াৰিং এইবোৰ পঢ়াহে পঢ়া। তাৰ বাহিৰেও যে কেৰিয়াৰ ডেভেলপ কৰা আন কিবা অপশ্যন থাকিব পাৰে, পাপাহঁতৰ দৰে মানুহৰ মগজুৱে ঢুকি নাপায়। নাপায় চন্দ্ৰা, নিজৰ বাপেকৰ মগজুত ধৰি কথা ক'ব নাপায় নহয়। তোমাৰ কিবা ইচ্ছাৰ কথা যদি পাপাই বুজি পোৱা নাই তেন্তে বুজাবলৈ চেষ্টা কৰা। লোকৰ কথা বুজিব পৰা মেণ্টেলিটিও থাকিব লাগিব নহয়। কিবা এটা কৰাৰ কথা কম, চিধা লাভ লোকচানৰ হিচাপ কৰাত লাগি যাব। পাপা ব্যৱসায় কৰা মানুহ যে লাভ লোকচানৰ চিন্তা কৰিবই দিয়াচোন। সেইবুলি নিজৰ ল'ৰা ছোৱালী কেইটাক লৈ ব্যৱসায়িক দৃষ্টিভংগীৰে চালে নহ'ব নহয়। তুমি পাপাৰ কথা নাজানাব। মই সৰুৰে পৰা দেখি আহিছো, কিবা এটা সৰু বস্তু এটা ল'বলৈ বিচাৰিম, তাতো সুধিব লাভ কি হ'ব। কৰবালৈ যাওঁ বুলি কওঁ, তাতো সুধিব তালৈ গ'লে লাভ কি হ'ব। দাদাই সায়েন্স পঢ়িব খুজিছিল, একো লাভ নহয় বুলি কমাৰ্চত নাম লগাই দিলে। তাৰ পৰা তোৰ লোকচান একো হোৱা নাই চন্দ্ৰা। কমাৰ্চত পঢ়াৰ কাৰণে কিজানি আয়ুষে বিজনেছত ৰাইজ কৰিব পাৰিছে। কিন্তু দাদা যিটো মানুহ হ'ম বুলি ভাবিছিল সেইটো হ'ব নোৱাৰিলেতো। পাপাক সন্তুষ্ট কৰিবৰ কাৰণেহে সি এটা বিজনেছমেন হ'ল। মই কিন্তু ইমান সহজে কম্প্ৰমাইজ কৰা ছোৱালী নহয় বৌ। জাৰ্নেলিজম পঢ়িম বুলি ভাবিছো, পঢ়িমেই। নালাগে মোক পাপাই পঢ়াব। পাপাই নপঢ়ালে কেনেকৈ পঢ়িবা? মই বুজি পোৱা হোৱাৰে পৰা পাপাৰ পৰা একো নোলোৱাকৈ চলি আছো বৌ, আৰু এতিয়াও মই পাৰিম। পাপাৰ পৰা তুমি একো নল'ব পাৰা চন্দ্ৰা, কিন্তু পাপাৰ ছাপোৰ্ট তোমাৰ ওপৰত আছে।
পাপাৰ ছাপোৰ্ট নাথাকিলে তুমি বাহিৰত গৈ কোৰ্ছ এটা কৰিব নোৱাৰা চন্দ্ৰা। মই যে পাৰিম সেইটোকে মই প্ৰমাণ কৰি দিম চাবা। তাৰমানে তুমি যাবাই? 100% যাম। মই ইতিমধ্যে যোগাযোগ আৰম্ভ কৰিছোৱেই। তুমি যদি যোৱাৰ বাবে ইমানেই দৃঢ় প্ৰতিজ্ঞ তেন্তে মই তোমাক মানা নকৰোঁ। তুমি যোৱা, মই যিমান পাৰোঁ তোমাক সহায় কৰিম। এইবোৰ কি চলিছে? অৱশেষত ছোৱালীজনীকো ঘৰখনৰ পৰা আঁতৰাই ৰখাৰ ষড়যন্ত্ৰ চলিছে নহয়? নহয় মা, একো ষড়যন্ত্ৰ চলা নাই। তই মনে মনে থাক। নিজ কাণেৰে শুনাৰ পাছতো মই বুজি নাপাবলৈ ইমান মূৰ্খ নহয়। ল'ৰা ছোৱালী চবকে মোৰ পৰা আঁতৰাই নিয়াৰ মতলব। চন্দ্ৰাৰ লগত মই একো মতলব পূৰণ কৰিব খোজা নাই মা। তেনেহলে কি কৰিব বিচাৰিছা? তাইকো ঘৰৰ পৰা আঁতৰাই ঘৰ মাটি বিক্ৰী কৰিবলৈ বিচাৰিছা? মই থকালৈকে এইখন ঘৰত কাৰো ষড়যন্ত্ৰ চলিবলৈ দিয়া নহ'ব। দৰকাৰ হলে ষড়যন্ত্ৰ কৰাবোৰ এই ঘৰৰ পৰা ওলাই যাব লাগিব। ঘৰখন থান বান কৰি এই ঘৰৰ অমংগল কৰিবলৈ কাকো সুবিধা দিয়া নহ'ব। অনমোল স্মাইলি নেদেখা নদীৰ ঘাট আগবঢ়ালে অনমোল স্মাইলি।